খুৰী কি চাইছে বতৰ এ নহয় হে আমাৰ এই অফিচাৰনিক চাইছো তোমালোকৰ তালৈ গৈছে নেকি নাইতো কিয় সুধিলে নকবা বুইছা অথনি মোক যিটো ডাউন দিলে নহয় তাকে বোলো ভালকে জনাই থৈ যাওঁ তাই গিৰিয়েকতকেও যে ডাঙৰ চাকৰি থাকে কি হ'ল খুৰী বৰ খঙত আছে যে এ অথনি তাইক মই ক'লো বোলো আমাৰ ঘৰলৈ ল'ৰা এজন আহিব ডিৰেক্টৰ চাকৰি কৰে তাই মোক দিলে নহয় কৈ বোলে তেনেকুৱা একো চাকৰিয়েই নাই নাটকতহে বোলে থাকে ডিৰেক্টৰ তাৰপিছত আমাৰ এই অফিচৰ পৰা অহাৰ পিছতহে মোক কথাটো বুজালে তাইৰ গিৰিয়েকতকেও বোলে ডাঙৰ চাকৰি ডাঙৰ অফিচাৰ কিয় কোনোবা আহিব নেকি আমাৰ শিখাক চাবলৈ মানে কাইলৈ ল'ৰা এটা আহিব তাকে ডিৰেক্টৰ চাকৰি কৰে বোলে কি বৰ ভাল খবৰ দেখোন খুৰী এই ৰবাহে ভাল খবৰ এতিয়াও হোৱাই নাই আমাৰ এইজনী আকৌ বিয়া নহওঁ কৈ আছে নহয় বুজাওক তাইক বুজাওক খুৰী এনেকুৱা ডাঙৰ চাকৰিয়াল আৰু নেপায় তাইক যেনে তেনে সন্মান কৰাওক তাকে ৰবাচোন বুজাইছো এতিয়া কি হয় এতিয়া এই তুমি ৰবাচোন দেই মই আমাৰ এই অফিচাৰনিক কথাটো কৈ নাহিলে শান্তি নাপাম ৰোৱা তুমি বৰ ভাল খবৰ অন্ততঃ মোৰ বাবে ৰঙালাও তিয়হ কিহে শইকীয়া বজাৰলৈ আহিলে আপুনি মই মনে কৰা নাছিলো আৰে বিৰাট খৰধৰ দেখোন তাৰমানে ঘৰত কেৰাহী বহাই থৈ আহিছে বস্তু নি তাতে দিলেই হ'ল নহয় মানে মানুহজনীয়ে মোক বজাৰ নিবলৈ কয় মই পাহৰি থাকো খেলি মেলিখন হৈ যায় মুখত ঘঁহা ক্ৰীম নিবলৈ কয় মই লৈ যাওঁ ফেনাই সেইকাৰণে বোলো মই বস্তুকেইটা খৰধৰকে কৈ লওঁ আৰে লিখি দিলেই হ'ল আমাৰ এওঁ যি লিখন দিব মই আকৌ আখৰ চিনিবলৈ কোনোবা ফাৰ্মাচিষ্টৰ ওচৰ পাব লাগিব একেবাৰে ডাক্তৰে লিখা দিয়ে বস্তুকেইটা কি আছিল 4টা মনত পৰিছে এটা বুজিছে মানে আলহী আহিব ছোৱালীজনী চাবলৈ ল'ৰা এটা অহাৰ কথা এই ল'ৰাটোৱে ডাইৰেক্টৰ ভাল খবৰ সেইবাবে বজাৰ কৰক মোৰো তাকে বুজিছে ল'ৰাটো আহিব বহুত দিনৰ মূৰত এনে আগতে ছুটি পাইছিলে মাজতে আকৌ NRCৰ কামত সোমাই দিলে ছুটি নোপোৱাই হ'ল এইবাৰ কিন্তু আহিব আপোনাৰ ল'ৰাটোক আজিলৈকে দেখাই নাই নহয় এইবাৰ দেখিব সি কেইবাদিনো থাকিব আপুনি ৰক মই অকণমান ক'ত যায় বজাৰ ৰ'ব কেইটামান বস্তু পাহৰিলোৱে নহয় একেবাৰে সুধি অহাই ভাল নহ'লে কিবা নিবলৈ ক'ব কিবা লৈ যাম ঘূৰা বহি লাগিব ৰকচোন হেৰি কৰ এইটো আহিলি তই আজি টিউশ্যন নগলি নেকি নগলো সদায় আৰু কিমান যাবি কি যে ভাগৰ লাগিছে মই চাহ বাকো নালাগে কেণ্টিনত খাই আহিছো ভণ্টি বৰ ভাল খবৰ এটা আছে দৰমহা বাঢ়িল নেকি সেইটো আৰু কিবা ভাল খবৰ হ'ল নেকি বছৰেকত দেখোন সদায় বাঢ়েই পিছে যিমান বাঢ়ে সেইটোহে বৰ পুতৌ লগা বেলেগ এটা ভাল খবৰ কি ভাল খবৰ আমাৰ কাষৰ যে শিখা তাইক চাবলৈ কাইলৈ ল'ৰা এটা আহিব কি সেইডালক চাবলৈ ল'ৰা আহিব হে প্ৰভু তাইৰ বিয়াখন হৈ গ'লেই হ'ল আৰু মই জানো কথাটো শুনিলে তই বিৰাট ফূৰ্তি পাবি পিছে তাইহে বিয়া নহওঁ বুলি কৈ আছে কি তাই নহওঁ বুলি ক'লে নহ'ব নহয় তাই বিয়া হ'বই লাগিব বিয়া নহয় এজনক নাক পাখেৰে মেৰিয়াই ধৰিম বুলি ৰৈ আছে নহয় তাই ইছ ৰবিচোন ইমান খং নকৰিবি ল'ৰাটো ডাঙৰ অফিচাৰ মন ঘূৰিব পাৰে হে প্ৰভু মনটো ঘূৰাই দিয়া আৰু কিবা কৈ এইজনী ইয়াৰ পৰা গ'লে ৰক্ষা পৰো সেইজনী মনে মনে থাক শুনিবগে শুনিলে শুনক যা তই মুখ হাত ধুগে মই চাহ ভাকোগে মই তোলে চাহ খাবলৈ ৰৈ আছিলো যা এইজনী বা কথাটো গম পায় নে নাপায় লগ পাওঁ যদি জনাই আহোঁগৈ প্ৰদীপ দা শুনকচোন তুমি মই তোমাক মনে কৰা নাছিলো ইজন দাদা মানে অবন্দা ৰুমত নাই নেকি আছে অৱশ্যে এতিয়া বাৰু ৰুমত আছে নে নাই ক'ব নোৱাৰো তেখেতে বাৰু কথা এটা গম পায় নে নাই কথা মানে কেনেকুৱা বা কথা আৰু কিবা জানে যদি মোক কোৱা আচ্ছা হ'ব সেইবোৰ বাদ দিয়কচোন এটা কথা কওকচোন এই শিখা বোলাজনী আপোনালোকৰ ৰুমলৈ অবন্দাক লগ কৰিবলৈ গৈছে নেকি নাই যোৱা
তেওঁতো আমাৰ ৰুমলৈ কেতিয়াও অহা নাই আৰু ডেকা ল'ৰা থকা ৰুমলৈ ছোৱালী এজনী কিয় আহিব বাৰু আপুনি নথকা অৱস্থাত চাগে গৈয়ে থাকে তাইৰ স্বভাৱ জানিবলৈ বাকী আছে বুজিছে সাংঘাতিক বস্তু অবন দাক জোকে তেজ হোহা দি শুহি শুহি খাই শেষ কৰি পেলাব হয় নেকি হ'ব দিয়া মই আহোঁ ৰ'বচোন আপোনাক ভাল খবৰটো দিয়াই নাই কাইলৈ সেইজনীক চাবলৈ ল'ৰা এটা আহিব তেওঁ নাজানে যদি কৈ দিব তেওঁ বাচি গ'ল নহ'লে সেইজনীয়ে যি ফাঁচত ফচাব ওলাইছিল কথা সেইটোহে সি যদি ৰুমত আছে মই কমগৈ বাৰু আহোঁ কাইলৈ ৰাতিপুৱা গণেশ মন্দিৰত চাকি এগছি দি থৈ আহিব লাগিব দিয়া হেৰি উম, আপুনিয়ে এটা কাম কৰক নহ'লে কি? কাইলৈ ৰাতিপুৱাই গৈ গণেশ মন্দিৰৰ চাকি গছ আপুনিয়ে দি থৈ আহকগৈ হা? গণেশ মন্দিৰত মই কি হ'ল জাপ মাৰি উঠিল যে নহয় মানে সাধাৰণতে পুৰুষ দেৱতাবোৰৰ মন্দিৰত মহিলাবিলাকেহে চাকি বন্তি জ্বলায় তেতিয়াহ'লে যাওক কোনোবা মহিলা দেৱতা বিচাৰি ধেমালি কৰি নাথাকিব দেই কিমান টেনশ্যন হৈ আছে মইহে জানিছোঁ পৰা হ'লে ৰাতিপুৱাই গৈ ময়ে চাকি গছ দি থৈ আহিলোহেঁতেন কিন্তু কিমানবোৰ কাম আছে দৰা ঘৰৰ আগত আমাৰ সন্মানোতো থাকিব লাগিব কেলে ঘৰুৱা কাম বনত সহায় কৰিবলৈ তাই আছেই দেখোন কোনে তাই মোক সহায় কৰিব কথা কৈছে কথাষাৰ শুনাৰ পৰা মোৰ মুখামুখিয়ে হোৱা নাই ৰুমতে সোমাই আছেগৈ হেৰা তাই এনেকুৱা কৰিলে কেনেকৈ হ'ব তাইক চাবলৈ ল'ৰা আহিব বিধে বিধে বনাই তাইহে আগবঢ়াই দিব লাগে যেনেকৈ মই তোমাক চাবলৈ যাওঁতে তুমি যে সেই গৰম গৰম পকৰীকেইটা আগবঢ়াই দিছিলা কি সোৱাদ সেই সোৱাদ আজিও মোৰ মুখত লাগি আছে পিছে এটা কথা বুজি নাপালোহে এই বিয়াৰ পিছত তুমি তেনেকুৱা পকৰী বনাব নজনা হ'লা কেলে আজি আপোনাৰ আগত মিছা কথা নকওঁ দিয়ক সেইকেইটা পকৰী মই বনোৱা নাছিলোঁ নহয় দেউতাই আমাৰ তিনিআলিত থকা বিহাৰী হোটেলৰ পৰা আগদিনাখনেই আনি থৈছিলে মই তেলত পেলাই গৰমহে কৰি দিছিলোঁ তাৰমানে ইমান দিনে তুমি মোক ঠগন দি আছিলা হা? সেইকেইটা পকৰী মুখত দিয়ে মই তোমাক বিয়া পতাৰ সিদ্ধান্ত লৈছিলোঁ বাহ আজি বিয়াৰ ২৬ বছৰৰ পিছত সেই ৰহস্য ফাদিল এই হ'ব দিয়ক বিয়া বাৰুৰ আগত এনেকুৱা ২ নম্বৰী হয়েই কাইলৈ মই যিখিনি বনাই দিম সেইখিনিতো তাই বনোৱা বুলিয়েই ক'ম হেৰা ইম্প্ৰেশ্যন বেয়া হ'ব নেকি মানে পচন্দ নকৰিবও পাৰে হ'ব আপুনিহে মই বনোৱা খাই সোৱাদ নাপায় সকলোৱে ভাল পায় ক'ত সোৱাদ পাব এজনীয়ে যাদু কৰি থৈছে নহয় ভাগ্যে গাঁৱৰ পৰা আহি মই ইয়াত থাকিলোহি নহ'লে সতিনী খাটিব লাগিলেহেঁতেন হেৰা হ'ব নেকি কাইলৈ ল'ৰাটো চাবলৈ আহিব আজি যুদ্ধকণ কৰি নলওঁ দিয়া ঠিক আছে বাৰু গণেশ মন্দিৰত চাকি গছ ময়ে জ্বলাই থৈ হা এতিয়া মই অকণ আহোঁ ক'ত যায় সোনকালে আহিব আৰু শেষোপা গিলি নাহিব আহি পেলাই তাইক অকণ বুজাবহি ঠিক আছে হেৰা মানে মনে মনে থাকা শুনাচোন তুমিতো জানাই মোৰ অফিচৰ কথা সেইবাবে দেৰি হয় আৰু য'তে ত'তে মানুহবোৰে চোচালৈ থাকে হেৰা শুনা না ৰ'বা তোমাৰ কিয় দেৰি হৈছে মই সেইটো কথা সোধা নাই নহয় কথা এটা কোৱাচোন কোৱা তোমাতকৈও কোনোবা ডাঙৰ অফিচাৰ থাকে নেকি মোতকৈ ডাঙৰ অফিচাৰ হেই মোতকৈ ডাঙৰ অফিচাৰ কোনো নাই অন্ততঃ তোমাৰ ওচৰত ই এনেই নকবা তোমাতকৈও বোলে ডাঙৰ অফিচাৰ থাকে কোনে কৈছে মোতকৈ ডাঙৰ অফিচাৰ আছে বুলি সেইবোৰ চব বাজে কথা মই নিজেই কৈছোঁ ই সেই তলৰ বুঢ়ীজনীয়ে কৈছে নহয় তেওঁৰ জীয়েকক চাবলৈ বোলে কোনোবা ডাঙৰ অফিচাৰ আহিব কিবা ডিৰেক্টৰ নেকি হেৰা কিবা ডিৰেক্টৰ বুলিও অফিচাৰ থাকে নেকি ডাইৰেক্টৰ তেনেকুৱা অফিচাৰ থাকে তোমাতকৈও ডাঙৰ নেকি এই নহয় মোতকৈ ডাঙৰ অফিচাৰ হ'বই নোৱাৰে আৰু তুমিওনো মোৰ চাকৰিটোৰ কথা কৈ মোক এনি টাইম ভয় খুৱাই থাকা কিয় ভয় আকৌ কিয় খুৱাম মই অহংকাৰহে কৰোঁ তোমাতকৈও আৰু ডাঙৰ অফিচাৰ আছে বুলি মইহে বেছি ভয় খাই আছিলোঁ জানা এতিয়াহে মনটো ভাল লাগিছে কাইলৈ ৰাতিপুৱাই গৈ বুঢ়ীক কৈ থৈ আহিমগৈ যে সি তোমাতকৈ সৰু অফিচাৰ বুলি
পাতি আহে এইবোৰ কথা বেছি হৈ গৈ থাকিলে মানুহৰ মুখ লাগিব যোৱা যোৱা চুইটহাৰ্ট মোলৈ চাহ একাপ বনাই নাগৈ যোৱা ঠিক আছে বাচিলো ঐ তোক ডাঙৰ কথা এটা ক'বলৈ আছে সেইবোৰ ডাঙৰ সৰু হিচাপ কৰি থাকিব নালাগে প্ৰথমে পলিচিখন কৰাই পেলা বুজিছ দুইটাৰে লাইফ বনি যাব আৰু শুনচোন তই যদি মালয়েছিয়ালৈ নাযাৱ মোক দি দিবি মই শিকাই গৈ আহিম ৰহ ঘনীয়াৰ লগত মালয়েছিয়া যোৱা সপোন দেখিবলৈ বাদ দে কাইলৈ তাইক চাবলৈ ল'ৰা এটা আহিব ল'ৰা আৰু সেইজনী মানে শিক্ষা ল'ৰাই চাই কি কৰিব ল'ৰা এটা ছোৱালী এজনীক চাবলৈ কিয় আহিব তাকে সুধিছোঁ ল'ৰা মানে ডক্তৰ নেকি তাইৰতো কিবা বেমাৰ হৈ আছে বুলি গম নাপাওঁ মূৰ্খামি কৰিব নালাগে বিয়া কৰাবলৈ চাবলৈ আহিব কি বিয়া ক'ৰ ল'ৰা কি কথা যদি ইমান পচন্দ কৰ পলুৱাই লৈ যা আৰে মইহে পচন্দ কৰোঁ তাইতো আজিলৈকে একো উত্তৰে দিয়া নাই তেতিয়াহ'লে কি কৰিবি এটা কাম কৰিম বুজিছ চাবলৈ অহা ল'ৰাটোক এনেকুৱা দম দিম যে নেজ দাঙি দৌৰিবলৈ বাধ্য আৰে কি বুলি ভাবিছে মোৰ মুখৰ আগৰ পৰা লৈ যাব পাৰে সেইবোৰ নকৰিবি পুলিচত দি দিব লাগিলে বহুত ডাঙৰ কথা হ'ব তেতিয়াহ'লে ঐ মই কি কৰোঁ বাৰু এতিয়া আৰে শিক্ষাৰ ওপৰতহে কথা তাই বিয়া নহওঁ বুলি ক'লেই হ'ল সেইটোতো হয়েই ঐ কি কৰোঁ বাৰু তাহাঁতৰ ঘৰলৈ যাবলৈও ভয় লাগে মাকে যিহে ৰুদ্ৰমূৰ্তি ধৰে যেনে তেনে তাইক পতা তাইৰ ওপৰতে ভৰসা ৰাম এতিয়াহে আজৰি হলো এই ওপৰত যে একোৱে ভৰসা কৰিব নোৱাৰি বুজিছেনে অৰা আমি বেছি ধৰফৰাইছো নেকি মোনহে আহিব ৰাষ্ট্ৰসংঘৰ সচিব নাহে নহয় মোনহে আহিব ইমান দিন হ'ল ল'ৰাটোক দেখা নাই মইহে জানো 3 মাহ হ'ল ঘৰলৈ আহিবই পৰা নাই আগতেতো সপ্তাহে পষেকে এবাৰ হ'লেও আহিবই পাৰিছিল এতিয়া দেখোন সেই বেলেগ ডিপাৰ্টমেণ্টলৈ যোৱাৰ পিছত অহাৰ মুধাই মৰিল অৰা সামৰিক বাহিনীত থকা ল'ৰাবিলাকে ঘৰলৈ আহিবলৈও বছৰেকত এবাৰহে চান্স পায় মই মোৰ ল'ৰাক সামৰিক বাহিনীলৈ পঠোৱা নাই নহয় কিনো চাকৰিত সোমালেগৈ ঘৰত থকা হ'লেই দেখোন ভাল আছিল হেৰি এটা কাম কৰিব কাইলৈ ৰাতিপুৱাই গৈ বাছ ষ্টেণ্ডৰ পৰা তাৰ বেগ চেগবোৰ লৈ আহিব তাৰ সুবিধা হ'ব অৰা আহিব দিয়া এইখিনিহে বাট অৱশ্যে বেগ চেগ ল'বলৈ অসুবিধা হ'ব বগাই ঠেলাৱালাকে পঠিয়াই দিম তথাপিও আপুনি নাযায় কি কথা কোৱাহে মই ৰাতিপুৱাই তাতে বুন্দাপৰ দি বহি থাকিম নেকি কেতিয়াবা আহি পায় বাপেক বোৱাৰীয়েক একেই সেইজনীৰো গিৰিয়েক আহিব বুলি কোনো চিন্তাই নাই মই যে কিমান কৈ ৰুমটো চফা কৰালো নহয় এটা কাম কৰিব বুজিছে এইকেইদিন সি আমাৰ ৰুমতে শুব আৰু মই আপুনি বাহিৰৰ ৰুমত শুব হেৰা তুমি তাক ইয়াত শুৱাই সিহঁতৰ প্ৰতি অন্যায় কৰা হ'ব নেকি কিহৰ অন্যায় মুঠতে ল'ৰাক মই এইকেইদিন অকলে নেৰো এই ওপৰত মোৰ বিশ্বাস নাই হকে বিহকে আমাৰ কথা লগাই থাকিব হেৰা যি কৰা কৰিবা মুঠতে এটা কথা মনত ৰাখিবা যে অকল তোমাৰ ল'ৰাই নাহে কাৰোবাৰ গিৰিয়েকো আহিব কথাষাৰ বুজি পাইছানে নাই ক'ত বুজিবা তুমিতো এতিয়া কাৰোবাৰ ঘৈণীয়েক হৈ থকা নাই কমলা গিৰিয়েকক তুমি অদৰকাৰী বস্তু বুলি আঁতৰাই দিলা হেৰা কিবা কৈছো বুজি পাইছা একো বুজা নাই শুই থাকক ৰাতিপুৱা সোনকালে উঠিব লাগিব মোন আহি বাহি ঘৰখন দেখিলে মই ভাল নাপাওঁ গুড নাইট গুড নাইট এক্সকিউজ মি আজিকালি নাইটবিলাক গুড নোহোৱাই হ'ল হে শুই থাকক হে ঠিক আছে দেৰি কৃষ্ণ কি হলো মালিক বুঢ়াটো কিয় আহিছিল ঘৰ খালী কৰিবলৈ কৈছিলে নেকি
আৰু ঘৰ খালী কৰিবলৈ ক'বতো তোৰ জানো ৰাতিখন কম উৎপাত কিমান দিন কৈছো বোলো শেষৰ খাই মেলি নাহিবি উৎপাত নকৰিবি কাষৰ মানুহবোৰে আপত্তি কৰে নাই নুশুনে এতিয়া পালি ৰাস্তাত থাকিব লাগিব ক'ত ঘৰ পাবি মই কিন্তু ৰাস্তাত থাকিবলৈ নাই চিধা মা ঘৰলৈ গুচি যামগে তই অকলে ইয়াত যি কৰ কৰি থাকিবি হাত পোৱা মাটি মালিক গাত নাই চাল বাকলি মদ খাই তিন টেকিলি কি হ'ল এনেকে মুখলৈ কি চাই আছ তোৰ মুখখন চাইছোৱে ভগৱানে কেনকে সাজিলা তোৰ হে ধুনীয়া মুখখন চাই থকা নাই তোৰ এই কথা কৈ থকা লাও পাত কচু পাত মুখখনহে চাইছো বাপৰে বাপ মানছো দেই কথাটোৰ উত্তৰ দিবেই নাপালো তাই লক বগবা আৰম্ভ কৰিয়ে দিলা একো এডাল হক কথা কোৱা নাই ৰাতিপুৱাই মোৰ মাথাটো গৰম কৰছা চাহ পানী কিবা দিবা পাৰা যদি সোনকালে দি মই মুখখন ধুই আহোঁ যাব লাগিব মই